নমস্কাৰ, মোৰ নাম ডক্টৰ দেৱিকা বৰঠাকুৰ। পুনে ভাৰতী বিদ্যাপীঠ ইউনিভাৰ্চিটিৰ মই নৃত্য বিভাগৰ মুৰব্বী অধ্যাপিকা। আৰু যোৱাকালি আমাৰ তৃণমূল সংগীত মহাবিদ্যালয়ত আমাৰ পাৰফৰ্মেঞ্চ আছিলে সত্ৰীয়াৰ। আৰু আজি ৰাতিপুৱা আমি খটৰা সত্ৰলৈ আহিছোঁ। এইখন সত্ৰৰ বিষয়ে বহু শুনি আছিলোঁ। আজি ইয়াত আহি যি এটা স্বৰ্গীয় অনুভূতি আমি অনুভৱ কৰিলোঁ। আৰু এই সত্ৰৰ এটা বিশিষ্ট পৰম্পৰা বৈশিষ্ট্য আছে যে ইয়াত ৰাম লক্ষ্মণ সীতা মানে আমাৰ বৈষ্ণৱ পৰম্পৰাৰ যি ৰামৰ আদৰ্শ সেয়াও আছে। গতিকে সেয়া আমাৰ বাকীকেইখন সত্ৰতকৈ অকণমান বেলেগ ধৰণৰ। আমাৰ এটা নিজৰ এটা ইতিহাস আছে, এটা ঐতিহ্য আছে। এইখিনি জানিব পাৰিলোঁ আৰু খুব ভাল লাগিলে। আকৌ ভৱিষ্যতে আমি আহিম, নিশ্চয় আহিম। আৰু এই সত্ৰৰ যি কমিটি তেওঁলোকেও আমাক যি আপ্যায়ন কৰিলে তাৰ বাবে অত্যন্ত ধন্যবাদ। সত্ৰৰ ভকতসকল তেখেতকো লগ পালোঁ। আৰু যি এটা বাহিৰৰ সংস্কৃতিৰ পৰা আহিছে মানে আমাৰ সঞ্চালক মহোদয় প্ৰফেচাৰ সাৰংগী সাথী ছাৰ আৰু আগলৈও মহাৰাষ্ট্ৰৰ আমাৰ শিল্পীসকল যিসকলে সত্ৰীয়া শিকি আছে তেওঁলোকো আহিবলৈ আগ্ৰহী। গতিকে তেওঁলোকে সঁচাকৈ কৈছে যে আমি কিবা এটা অনুষ্ঠান আমি পাতিম। গতিকে আমাৰ যি অসম আৰু অসমৰ বাহিৰৰ সংস্কৃতি এনেধৰণেই যাতে আগবাঢ়ি যাওক তাৰ বাবে মই সকলোকে শুভেচ্ছা জনালোঁ। আৰু আমি নিশ্চয় এনেধৰণে আগবাঢ়ি